হেল্ল' ফ্ৰেণ্ড, ঘৰত তলা মাৰিলোঁ আৰু তলা মাৰিয়েই ঘৰৰ গেটৰ পৰা ওলায়ে আকাশলৈ দেখা পালোঁ। এয়া চাওকচোন, বতৰ ডাৱৰীয়া, মানে বৰষুণ দিবও পাৰে, ঠিক নাই বাৰু। যিয়ে নহওক, ওলাই আহিছোঁ যেতিয়া বৰষুণ দিলেও যামেই। মানে মনবোৰ বহুত বেয়া, তথাপিও অকণমান নিজৰ কৰিবলগীয়া কাম থাকে, কৰিলোঁ। আৰু পূজা হওক নহওক, পূজা চাবলৈ যাওঁ নাযাওঁ, প্ৰত্যেক বছৰে পূজাৰ আগত পাৰ্লাৰত যাওঁ যিহেতু। এয়া ৰাস্তাতে অকণমান শাক পাচলি দোকান বহা দেখি জলকীয়া ল'লোঁ, ঘৰত জলকীয়া নাছিলে। আৰু আহি পেলাই এয়া চাওক, কালাৰ ল'লোঁ, চুলিত ৰং দিম। আহি পাই গ'লোঁ দীপাৰ পাৰ্লাৰ। আৰু আহি পোৱাৰ লগে লগে দুইজনীয়ে মিলি মানে একদম কামত লাগিয়ে গ'ল। যিহেতু পূজাৰ সময়, পাৰ্লাৰত ভিৰ থাকে, কথা পাতি সময় নষ্ট নকৰি পূৰা কামত লাগি গ'ল। আৰু চাওকচোন, দুপৰীয়া সময়ত সিহঁতে টিফিন আনিছে, মই মাজতে ভাগ লৈ খালোঁ। আৰু মূৰটো ইমান ধুনীয়াকৈ মালিচ কৰি দিছে, কি ক'ম, মানে ভাষা নাই ক'বলৈ। কি আৰাম লাগিছে, যেন তাতেই শুই থাকিম। আৰু যিয়ে একো বাদ দিয়া নাই, ক'লা মূলা ডিঙিটো ঘঁহি ঘঁহি ধুনীয়াকৈ চাফা কৰিলোঁ। এইফালে ধুনীয়াকৈ মুখখনো মানে ফেচিয়েল কৰি লৈছোঁ। যিহেতু মই কৈছোঁ বাৰে বাৰে, ক'লা মানুহ অকণমান বগা কৰিব লাগে, নিজকে বগা কৰিছোঁ। চাওকচোন, ৰংটো অকণমান সলনি হৈছেনে? নিজক নিজেতো সকলোৱে ধুনীয়া দেখে ন। এয়া ময়ো ভাবিছোঁ সঁচাকৈ মই ধুনীয়া হ'লোঁ। চুলিখিনি শুকুৱালোঁ আৰু চাওকচোন, লাষ্টত মোৰ চেহেৰাটো চাবলৈ কেনেকুৱা লাগিল।